নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। কেতিয়াবা বিৰোধিতাও গৌৰৱ উজ্জ্বল হ'ব পাৰে। অলপতে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি.আৰ. গভাই অৱসৰ গ্ৰহণ কৰিছে। কিন্তু অৱসৰৰ ঠিক আগে আগে তেওঁ লোৱা কেতবোৰ সিদ্ধান্তই বেছ বিতৰ্কৰ সৃষ্টি কৰিছে। তেনে এটা সিদ্ধান্ত হৈছে যোৱা মে মাহত ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় ওকাই পৰিৱেশৰ বিষয়ে দিয়া ৰায় এটা প্ৰত্যাহাৰ কৰাটো। প্ৰত্যাহাৰ কৰা এই ৰায়টোৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। উচ্চতম ন্যায়ালয়ে যিটো ৰায় প্ৰত্যাহাৰ কৰিছে সেই ৰায়টোৰ গোচৰটো আছিল বনশক্তি বনাম কেন্দ্ৰীয় চৰকাৰ। ৰায়টো প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ A.S. ওকা আৰু বৰ্তমানৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। ৰায়টোৰ যোগেদি 2006 চনৰ পৰিৱেশ প্ৰভাৱ মূল্যায়ন জাননী 2006 এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নটিফিকেশ্যন অমান্য কৰি প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছতো পৰিৱেশ বন আৰু জলবায়ু মন্ত্ৰালয়ে পাৰিৱেশিক অনুমোদন দিয়া ব্যৱস্থাটো ৰদ কৰা হৈছিল। ৰায়টোৰ যোগেদি চৰকাৰে 2017 আৰু 2021 চনত জাৰি কৰা নিৰ্দেশ বাতিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠৰ এইটো এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু ঐতিহাসিক ৰায় আছিল। ক'ৰবাত কিবা এটা প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে সেই প্ৰকল্পটোৱে অঞ্চলটোৰ বা তাৰ ওচৰ পাজৰৰ ঠাইৰ পৰিৱেশ কেনেকৈ প্ৰভাৱিত কৰিব, প্ৰকল্পটোৰ বাবে পাৰিৱেশিক অনুমোদন দিয়াৰ আগতে সেইবোৰ কথা চালি জাৰি চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকাৰণে 1986 চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত পৰিৱেশ প্ৰভাৱ মূল্যায়ন জাননী 2006 এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নটিফিকেশ্যন অনা হৈছিল। এখন সভ্য সমাজত যেতিয়া কোনো এখন আইন প্ৰণয়ন কৰা হয় তাৰ এক পটভূমি আৰু ইতিহাস থাকে। আইন এখন হঠাৎ কৰবাৰ পৰা সৰি নপৰে। সেয়ে আমি 1986 চনৰ পৰিৱেশ সুৰক্ষা আইনৰ পটভূমিটো বিচাৰ কৰি চোৱা ভাল। এই আইনখন অনা হৈছিল 1984 চনৰ 2-3 ডিচেম্বৰৰ নিশা ভূপালৰ ইউনিয়ন কাৰ্বাইডৰ পৰা মিথাইল গেছ নিৰ্গত হৈ সংঘটিত হোৱা ভয়াৱহ দুৰ্ঘটনাৰ পটভূমিত। এই দুৰ্ঘটনাত শুই থকা অৱস্থাতে কেইবা হাজাৰো লোকৰ মৃত্যু হৈছিল আৰু কেইবা লাখো লোক জীৱনলৈ ঘূণীয়া হৈছিল। ইউনিয়ন কাৰ্বাইডৰ হৈ ওকলতি কৰি চৰকাৰে বিচৰা 6,000 কোটি টকাৰ ক্ষতিপূৰণৰ কমাই মাত্ৰ 996 কোটি টকা দিবলৈ উচ্চতম ন্যায়ালয়ক সন্মত কৰাৰ কাৰণে পিছৰ জীৱনত ফালিয়াছ নাৰীমান অনুতপ্ত হৈছিল। তেওঁ সেই গোচৰটোত ইউনিয়ন কাৰ্বাইডৰ হৈ ওকলতি কৰাটো উচিত নাছিল বুলিও কৈছিল। গতিকে 1986 চনৰ পৰিৱেশ সুৰক্ষা আইন অনা হৈছিল এনে এটা পটভূমিত। পৰিৱেশ সুৰক্ষাৰ প্ৰশ্নটো এটা মামুলি প্ৰশ্ন নহয়, কিন্তু সেই সকলো কথা পাহৰি গৈ প্ৰচলিত আইন উলংঘা কৰি কেন্দ্ৰ চৰকাৰে প্ৰায় 20,000 কোটি মূল্যৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনাইছিল। তাৰ কাৰণে তেওঁলোকে 2017 চন আৰু 2021 চনত বিশেষ জাননী জাৰি কৰিছিল। সেইকাৰণে ন্যায়াধীশ ওকা আৰু ভূঞাই তেওঁলোকৰ ৰায়ত প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত পাৰিৱেশিক অনুমোদন দিয়া কাৰ্য দেশকৈ বেহেনি বুলি কৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে, যিখন বিচাৰপীঠত তেতিয়াৰ মুখ্য ন্যায়াধীশ বি.আৰ. গভাই, ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আছিল, ন্যায়াধীশ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মে মাহৰ ৰায়টো 2-1 মতৰ ব্যৱধানত বাতিল কৰিছিল। অৰ্থাৎ বি.আৰ. গভাই আৰু কে বিনোদ চন্দ্ৰনে ৰায়টো বাতিল কৰি ৰায়দান কৰিছিল, কিন্তু উজ্জ্বল ভূঞাই তাৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। মে মাহৰ ৰায়টো বাতিল নকৰিলে 20,000 কোটিতকৈ বেছি চৰকাৰী টকা পানীত পৰিব বুলি ৰায়টো বাতিল কৰা হৈছিল। আৰু তেওঁলোকে বিভিন্ন প্ৰকল্পৰ ক্ষেত্ৰত প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰয়োজন সাপেক্ষে জৰিমনালৈ প্ৰকল্পৰ পাৰিৱেশিক অনুমোদন দিয়াৰ ব্যৱস্থাটো বাহাল ৰাখিছিল। এই ৰায়টোৰ পূৰ্ণ বিৰোধিতা কৰি উজ্জ্বল ভূঞাই 97 পৃষ্ঠাৰ এটা মন্তব্য দিছিল। তেওঁ পৰিৱেশ প্ৰভাৱ মূল্যায়ন অবিহনে প্ৰকল্প
কাৰ্যকৰী কৰা কামটো পৰিৱেশ আইনৰ বাবে অভিশাপ বুলি অভিহিত কৰিছিল। কেতিয়াবা ৰায় এটাতকৈ তাৰ বিৰোধিতাহে গৌৰৱমণ্ডিত হৈ উঠে। এসময়ত ন্যায়াধীশ খান্নাই এডিএম জবলপুৰ বনাম শিৱকান্ত শুক্লা মকৰ্দমাৰ ৰায়ৰ বিৰোধিতা কৰা একমাত্ৰ ন্যায়াধীশ আছিল। এই ৰায়টো কি আছিল? জৰুৰীকালীন অৱস্থাত ব্যক্তি স্বাধীনতা সৰ্ব কৰিলেও ন্যায়ালয়ে তাত হস্তক্ষেপ কৰিব নোৱাৰিব। তেতিয়াৰ মুখ্য ন্যায়াধীশ এন ৰায়ৰ পৌৰোহিত্যত চলা এই গোচৰটোৰ বাকী কেইগৰাকী ন্যায়াধীশ আছিল এইচ.এম. বেগ, ৱাই.ডি. চন্দ্ৰচূড়, পি.এন. ভাগৱতী আৰু এইচ.আৰ. খান্না। কিন্তু ন্যায়াধীশ খান্নাই এই ৰায়টোৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল ব্যক্তি স্বাধীনতা সৰ্ব হ'লে যিকোনো পৰিস্থিতিতে ন্যায়ালয়ে হস্তক্ষেপ কৰা উচিত। তেওঁৰ বিৰোধিতাৰ বাবে তেওঁক চেৰাই গৈ 1977 চনত বেগক ভাৰতৰ মুখ্য ন্যায়াধীশ পতাৰ কাৰণে তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা পদত্যাগ কৰিছিল। এতিয়া চৰকাৰে পৰিৱেশ ধ্বংস কৰি যি ধৰণে আন্তঃগাঁথনি প্ৰকল্পত গাড়ী দি সমগ্ৰ দেশৰ পৰিৱেশৰ প্ৰতি বিপদ মাতি আনিছে, সেই পটভূমিত উজ্জ্বল ভূঞাৰ বিৰোধিতাও ভৱিষ্যতলৈ এক গৌৰৱোজ্জ্বল বিৰোধিতা বুলি চিহ্নিত হৈ ৰ'ব। কোনে জানে এডিএম জবলপুৰ মোকৰ্দমাৰ ৰায় 2017 চনত সলনি হোৱাৰ দৰে হয়তো এদিন বি.আৰ. গভাই আৰু কে বিনোদ চন্দ্ৰনৰ ৰায় বদলি হৈ যাব পাৰে। ওকা আৰু ভূঞাৰ ৰায়ো ঘূৰি আহিব পাৰে। উজ্জ্বল ভূঞা অসম সন্তান হোৱাৰ বাবে তেওঁৰ এই ঐতিহাসিক ভূমিকাৰ বাবে আমিও গৌৰৱান্বিত। ধন্যবাদ।